পৰৱৰ্তী খবৰ জহিখহি গৈছে এখন চৰকাৰী চিকিৎসালয় নগৰবেৰাৰ 30খন বিছনাযুক্ত চৰকাৰী চিকিৎসালয়ৰ শোচনীয় অৱস্থা কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা হৈছিল চিকিৎসালয়খন মূল ভৱনৰ লগতে আৱাস গৃহসমূহ আজি গুহালী ঘৰতে পৰিণত হৈছে চিকিৎসালয়খন বিগত 30 বছৰে মুকলি নোহোৱাত সম্প্ৰতি উবলি গৈছে গৃহসমূহ স্বাস্থ্য বিভাগৰ এনে হেমাহিৰ বাবে নগৰবেৰা অঞ্চলৰ লক্ষাধিক লোক উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ'ব লগা হৈছে শীঘ্ৰে চিকিৎসালয়খন অসামৰিক চিকিৎসালয়লৈ উন্নীত কৰি ৰাইজৰ সেৱাৰ বাবে মুকলি কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে হয় আপোনালোকে নিশ্চয় দেখা পালে যে অৱস্থা সকলো জহি হৈ পৰি গৈছে এতিয়া গৰু ছাগলীৰ গোহালি হৈছে ইমান 30 ইয়াৰ্ছ অলৰেডি পাৰ হৈ গ'ল এতিয়ালৈকে হস্পিটেলৰ কোনো ধৰণৰ আনুষ্ঠানিকভাৱে মুকলি হোৱা নাই আমি চৰকাৰক দাবী জনাইছোঁ অতি সোনকালে এই নগৰবেৰা CHC খন অতি সোনকালে মুকলি কৰিব লাগে ৰিপেয়াৰিং কৰিব লাগে এই হস্পিটেল যদি হয় আমাৰ এই অঞ্চলৰ বৃহৎ উপকাৰ হ'ব আমাৰ এই নগৰবেৰাৰ গাতে লাগি থকা যেনেকৈ আপোনাৰ চেঙা সমষ্টি ইয়াৰ পৰা 3 পৰা 4 কিলোমিটাৰ ডিষ্টেঞ্চ আপুনি যদি গোৱালপাৰা যায় 7 পৰা 8 কিলোমিটাৰ ডিষ্টেঞ্চ চমৰীয়া যদি যায় আপুনি 2 কিলোমিটাৰ পৰা 3 কিলোমিটাৰ ডিষ্টেঞ্চ গোটেইখিনি সমষ্টিৰ মানুহ প্ৰায় সংখ্যক মানুহ এই নগৰবেৰা ব্লক PHCলৈ আহে আহাৰ পাছত পৰ্যাপ্ত পৰিমাণৰ চিকিৎসা নোপোৱাৰ ক্ষেত্ৰত এই পেচেণ্টবিলাক গুৱাহাটী হস্পিটেল GMC